কংগ্ৰেছৰ মানুহটো টিকেট নোপোৱাৰ পিছতো বহুত মানুহে আহিব কংগ্ৰেছত, কিন্তু তেওঁলোকক আমি দিব পৰা টিকেট নাই। কিন্তু খঙত ক্ষোভততো হিন্দু মানুহটো কংগ্ৰেছত নাথাকে, তেওঁলোকতো আহিবই। আজি নহয় কালি কেনেকৈ হিন্দু মানুহবিলাক কংগ্ৰেছত থাকিব? যোৱাকালিয়ে মই এটা সাংবাদিকসকলকে পৰামৰ্শ দিছিলোঁ যে ৰাজীৱ ভৱনত 10জন মানুহৰ আপোনালোকে নাম শুনিব, 8জন মিয়া মুছলমানৰ নাম পাব, 2জনহে হিন্দু। তো 8জন মিয়া মুছলমানৰ মাজত 2জন হিন্দু কেনেকৈ থাকিব? লাহে লাহে তেওঁলোক আমাৰ ফালে আহিব, আৰু দুদিন পিছত হিন্দু সাংবাদিকসকলেও তাতে চাহ তাহ নোখোৱা হ'ব। আৰু ভাত খোৱালেতো নাখাবেই, মাংস খোৱালেতো নাখাবই আপোনালোকে। মই এডভান্স এডভাইচ দি থৈ দিছোঁ। যোৱা সিদিনাখনতো আপোনালোকে নাজানে, আপোনালোক প্ৰিয়ংকা গান্ধীৰ কাৰণে ৰাতিলৈকে ৰখি আছিলে, কৈ হাঁহি হাঁহি মৰিব। তাতে আপোনালোকক কোনে চাহ খুৱাব? ৰাতি সিহঁতৰ ভিতৰত তাকে লৈও কাজিয়া। লাষ্টত আপোনালোকক কোনোবাই কয় ছুইগিত অৰ্ডাৰ দি দিয়ক, পইচাটো আমি দি দিম। মানে তেওঁলোকৰ এইটো অৱস্থা হয় ন? মই অসত্য কথা কৈছোঁ নেকি? গতিকে যিমানজনকে কয় সাংবাদিকসকলক চাহ খুৱাব, ইয়ে নেদেখাবা যদি গুচি যায়। গতিকে তেওঁলোকৰ বৰ্তমান এইটো অৱস্থা।